নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ'লৈ মই আটাইকে স্বাগতম জনালোঁ। মই ৰক্তিমা বৰুৱা। এয়া মই গৈ আছোঁ উৰ্বশী চৌধুৰী বাইদেউৰ আজি দুখন গ্ৰন্থ উন্মোচন হ'ব আৰু সেই অনুষ্ঠানটিলৈ গৈ আছোঁ। এটা বৃহৎ অনুষ্ঠান এটাৰ আয়োজন কৰিছে আৰু প্ৰথম এয়া পুষ্পাঞ্জলি অৰ্পণ কৰিছে। হেল্ল' আমন্ত্ৰণ জনাইছে অঞ্জনজ্যোতি চৌধুৰী, সুবৰ্ণ শইকীয়া, বৰদলৈ বাইদেউ। বাৰেটা চাৰিআলিকে ধৰি এই গোটেই অঞ্চলৰ যিবিলাক অনুষ্ঠান আছে, অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে নিমন্ত্ৰণ জনাইছে। নিমন্ত্ৰণ বুলিয়ে কৈছোঁ, যিহেতু আমাক খোৱাৰো মানে ইয়াতে ব্যৱস্থা আছে, শুনিবলৈ পাইছোঁ আৰু আমাক নিমন্ত্ৰণ জনাইছে এনেকৈ। আৰু বহুত মানে সকলো আহি সভাকক্ষ ভৰিয়ে পৰিছে। সাহিত্যৰ বাবে এনেকুৱা আচলতে ভিৰ দেখা নাযায় যদিও, এইটো অৱশ্যে ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব। আজিকালি অৱশ্যে কিছু ঠাইত নোহোৱাও নহয়, হৈছে। জীৱনৰ মহিৰূপ চিত্তকজ্ঞ কৃতি শিক্ষক প্ৰয়াত বৈদ্যনাথ চৌধুৰীদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি ও শ্ৰদ্ধাঞ্জলি প্ৰণামী কাৰ্যসূচীলৈ। সেয়েহে প্ৰেক্ষাগৃহত উপবিষ্ট আটাইটিকে মই কৰজোৰে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। পৰম জ্যোতি দীপজ্যোতি জনার্দনম নমস্তুতে শুভম করোতি কল্যাণম आरोग्यं सुखा सम्पदं देह बुद्धि विनाशाय आत्मज्योति नमस्तुते आत्मज्योति प्रदीप्ताय ब्रह्मज्योति সেই হৰমোনটোৱে বহুত বেমাৰৰ পৰা আমাক হাত সৰাই ৰাখে। বিশেষকৈ যিবিলাক আঁঠুৰ বিষ হয়, আজিকালি মাইগ্ৰেইন বুলি সৰু ল'ৰা ছোৱালীৰো হয়, ডাঙৰৰো হয়, মূৰৰ বিষ, চকুৰ, সেইবিলাকৰ পৰা এই এণ্ডৰফিন হৰমোনটোৱে আমাক হাত সৰাই ৰাখে। গতিকে মই যদি কোৱা কথাটো এইকাৰণে ক'ব খুজিছোঁ যে লিখাটো আপোনালোকে সকলোৱেও লিখিব চেষ্টা কৰিবচোন। খুব ভাল লাগে যেতিয়া এনেকুৱা এখন নিজৰ সুন্দৰ ব্যক্তিপাতৰ নিজৰ এখন কিতাপ ওলাই যায়, খুব ভাল লাগে। মোৰো তেনেকৈ মই একো লিখা মেলা কৰা মানুহ নাছিলোঁ, কিন্তু মোক বহুতে ধৰি ধৰি মই যে এনেকৈ কথাবিলাক কৈ থাকোঁ, কৈছে আপুনি এনেকৈ কথাবিলাক লিখকচোন, সেইখনে কিতাপ হৈ যাব। এনেকৈ মোৰ 5খন কিতাপ হ'ল এতিয়ালৈকে। গতিকে আপোনালোকেও লিখিবলৈ চেষ্টা কৰক। আৰু প্ৰথম যিটো মই লেখা লিখিছিলোঁ সেইটো মানুহে ইমান ভাল পালে, গতিকে মই সেই কথাটো ক'ব খুজিছোঁ। আমি যেতিয়া 6মান শ্ৰেণীত পঢ়োঁ, মই 7মান শ্ৰেণীত পঢ়িছিলোঁ। মোৰ লগৰ মানে আমাতকৈ সৰু বিখ্যাত গায়িকা নমিতা ভট্টাচাৰ্য, তেতিয়া তেওঁ 5মান শ্ৰেণীত পঢ়ে। আমি বাদভৱন বুলি এখন সভা অনুষ্ঠানত নাটক কৰিব দিয়ে আমাক। এনেকুৱা এখন সভাত নাটকৰ মানে মঞ্চ সাজি দিয়ে কাঠেৰে আৰু আমাক নাটক কৰিব পঠাই দিয়ে। এখন নাটক কৰিছিলোঁ আমি। সেই নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। সীতা মানে পাতাললৈ যায়। মানে আজিকালি সীতাৰ পাতাল যাত্ৰা দেখুৱাব বৰ সহজ। দূৰৰ পৰা লাইটৰ মানুহে কিবা পোহৰ চোহৰ মাৰি দিয়ে, সীতা একে ঠাইতে থাকে, কিন্তু দূৰৰ পৰা মানুহে দেখে যে সীতা পাতাললৈ গ'ল, নোহোৱা হৈ গ'ল। আমাৰ তেতিয়া কি হয়, আমাৰ দেখুৱাব বৰ টান, তাৰমানে আমাৰ লাইটৰ কাৰুকাৰ্য নাই। কি কৰে, আমাৰ কাঠৰ মঞ্চখনত এনেকৈ গোলকৈ এটা ফুটা কৰি থৈ দিয়ে যাতে মানুহ এজন সোমাই যাব পাৰে, আৰু তাৰ তলত আকৌ মানুহ এজন লুকাই থাকে। যেতিয়া সীতাৰ পাতাল যাবৰ হয় শেষৰ দৃশ্যত, সীতাই ফাট দিয়া বসুমতী পাতালে লুকাওঁ এনেকৈ 3বাৰ কৈ সেই ফুটাটোৰ ওপৰত গৈ লাহেকৈ এনেকৈ থিয় হয়। থিয় হৈ পেলাই ভৰিৰে এনেকৈ 3বাৰ মাৰি দিয়ে। তলৰ মানুহজনে শুনা পায় যে সীতাৰ পাতাল যাবৰ হৈছে, কাঠডাল খুলি দিয়ে। তেওঁ ঢাচকৈ গৈ তলত পৰে, কিন্তু দুখ নাপায়, তলৰ মানুহজনে ধৰি লয়। আমাৰ মানে নাটকৰ ৰিহাৰ্চেল বৰ ধুনীয়াকৈ হ'ল। আৰু কিন্তু যিদিনাখন নাটকখন অভিনীত হ'ল, সীতা কান্দি কান্দি ইমান আৱেগিক হৈ গ'ল যে ক'ত ফুটাটো আছিল পাহৰি গ'ল। পাহৰি পেলাই ফাট দিয়া বসুমতী পাতালে লুকাওঁ এনেকৈ 3বাৰ ঠাইত 9বাৰমান কৈ চাৰিওফালে ঘূৰি আছে, য'তে ত'তে এনেকৈ মাৰি আছে। তলৰ মানুহজনে শুনা পোৱা নাই, খুলি দিব পৰা নাই। মই ৰাম হৈ দূৰৰ পৰা দেখা পাই আছোঁ ফুটাটো,
মই এটা বুদ্ধি কৰিলোঁ, লাহে আগুৱাই গৈ সেই ফুটাটোৰ ওপৰত এনেকৈ থিয় হৈ ল'লোঁ, লৈ পেলাই সীতাৰ ফালে চাই চকুটিত মাৰি দেখুৱালোঁ এইটো বোধহয় আচল ঠাই। এনেকৈ দেখাওঁতে তলৰ মানুহজনে গম নাপালে, সীতাই মাৰা বুলি খুলি দিলে, মই ৰাম গৈ নাপালোঁ। নাটকখনৰ নাম আছিল সীতাৰ পাতাল যাত্ৰা। মই ৰাম গৈ তলত পৰিলোঁ। আজি আপোনালোকে হাঁহিছে, মোৰ ভাল লাগিছে, কিন্তু সেইদিনা কেনেকুৱা খং উঠিব। মই ক্লাছ 6ত পঢ়োঁ, তলত গৈ ভগৱানক কৈছোঁ, হে ভগৱান ঘৰত আজি এই গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন এইখিনি বিদ্যাৱতীৰ জন্ম হওক এই আশা কৰিছোঁ আৰু আপোনালোক সকলোলৈকে পুনৰ মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। মই এইখিনিতে আমাৰ অনুষ্ঠানৰ বহুকেইটা কাৰ্যসূচী আছে যদিও মিটিংখন কিন্তু সময়মতেই শেষ হ'ল আৰু খোৱাৰ ব্যৱস্থাও কৰিছে। যিহেতু আলহীসকল দূৰলৈ যাবগৈ, আমি যুৱ সংঘতে ভাত খালোঁ, গোটেইকেইটা আহি গ'লোঁ। আহি অলপ সময় জিৰণি লৈ মই আকৌ চাৰিআলিলৈ ওলাই গ'লোঁ। তাতে ফিৰোজাক লগ পালোঁ। ফিৰোজা আকৌ চিগালৰ মানে ৰিহাৰ্চেল চলি আছে, নাটক হ'ব সিহঁতৰ। তাৰপৰা আহি নামিছেহে গুৱাহাটীৰ পৰা। আহি নামিয়ে আৰু আমাক মাতি দিলে, আমিও গুচি গ'লোঁ। গৈ দেখোঁ যে তাইতো ইলাহী কাৰবাৰ একেবাৰে। তাই পোলাও বনালে, চাটনি বনালে, তাৰপিছতে বনালে ৰাইতা, এনেকৈ আমাৰ কাৰণে এইবিলাক বনাইছে। আমি বাৰে বাৰে শাক দিছোঁ, তোমাৰ ভাগৰ লাগিছে নাই, তাই ভাগৰ জোগৰ লগা নাই। তাই এইবিলাক বনাই মেলি আমাক একেবাৰে সাজু কৰি দিলে। বহুত দিন পোলাও খোৱা নাছিলোঁ, আচলতে ৰাতি মই নাখাওঁৱে আজিকালি। ভাত পানী খালে ভাতাই এতিয়া খালোঁ আৰু আন্তৰিকতাতে। আৰু এইজনী গাৰ্গী গাখীৰ দি পেলাই ন বাইদেউ ফিৰোজা বায়েকে বনোৱা দেখি হা চব খাই দিছোঁ। কথা পাতিলোঁ, বৌ আহিলে। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। কথা পাতি